বেলেগৰ 2 মিনিট লাগিলে তোমাৰ 2 সেকেন্ড লাগিব পূৰণ কৰোতে সো 5 এৰে যিকোনো সংখ্যাক পূৰণ মাত্ৰ 2 সেকেন্ডত কৰিব পাৰি সো 5 এৰে 36ক পূৰণ কৰিব লাগে মানে 5 এৰে যিকোনো যুগ্ম সংখ্যাক পূৰণ কৰিব হলে সো 36 এটা যুগ্ম সংখ্যা গতিকে যুগ্ম সংখ্যাটোৰ আধা লিখি দিবা 36 ৰ আধা কিমান 18 এটা শূন্য বহাই দিবা হৈ গল পূৰণ সো 5 এৰে 486ক পূৰণ কৰিব লাগে সো এই 486 ৰ আধা কিমান সো আধা আমি কেনেকৈ উলাও 2 এৰে হৰণ কৰি দিলে আমি আধা পাই যাও সোয়া 2 2 গুণ 4 2 4 গুণ 8 2 3 গুণ 6 গতিকে 486 ৰ আধা কিমান 243 শূন্য এটা বহাই দিলু হৈ গল পূৰণ এতিয়া সোয়া 5 এৰে যিকোনো অযুগ্ম সংখ্যাক পূৰণ কৰিব হলে কি কৰিবা সো 45 এটা অযুগ্ম সংখ্যা এই অযুগ্ম সংখ্যাটোৰ এক কম লবা সো 45 তকৈ এক কম কিমান হ'ব 44 ৰ আধা কিমান 22 5 এটা বহাই দিবা হৈ গল সোয়া 675 এৰে 5ক পূৰণ কৰিব লাগে গতিকে 675 এটা অযুগ্ম সংখ্যা গতিকে এক কম কৰি আধা কৰিবা 674 ৰ আধা কৰিবা সো আধা কৰিলে 2 এৰে হৰণ কৰি দিবা 2 3 গুণ 6 2 3 গুণ 6 ইয়াত 1 থাকিব 14 2 7 গুণ 14 337 লিখিবা আৰু 5 এটা বহাই দিবা হৈ গল এইখিনি নোট কৰি লোৱা এতিয়া সো 15 এৰে যিকোনো সংখ্যাক পূৰণ সেকেন্ডত কৰিব পাৰিবা সো 15 এৰে 44ক পূৰণ কৰিব লাগে গতিকে 15 এৰে যেতিয়া যুগ্ম সংখ্যাক পূৰণ কৰিবা 44 এটা যুগ্ম সংখ্যা গতিকে 44 লিখিবা শূন্য এটা বহাই দিবা এতিয়া 44 ৰ আধা লিখিবা 44 ৰ আধা কিমান 22 শূন্য এটা বহাই প্লাস কৰি দিবা সো 066 গতিকে 660 হয় এইটোৱে आंसर সো এতিয়া 15 এৰে 486ক পূৰণ কৰিব লাগে এইটো এটা যুগ্ম সংখ্যা গতিকে 486 লিখিবা শূন্য এটা বহাবা এতিয়া এইটো সংখ্যাৰ আধা লিখিবা সো ডাঙৰ সংখ্যা হলে আধা কেনেকৈ উলিয়াবা সো 2 ৰে হৰণ কৰি দিবা 486ক 2 ৰে হৰণ কৰিলে কি হ'ব 2 2 গুণ 4 2 4 গুণ 8 2 3 গুণ 6 মানে 243 শূন্য এটা বহাই প্লাস কৰি দিবা সো কিমান হয় 0 9 8 + 4 12 4 + 2 6 হাতৰ একে 7 7290 হয় এইটোৱে आंसर সো এতিয়া 15 এৰে 33ক পূৰণ কৰিব লাগে এতিয়া 33 এটা কি অযুগ্ম সংখ্যা সো অযুগ্ম সংখ্যাক পূৰণ কৰিব হলে কি কৰিবা 330 0 টো লগাবা সো অযুগ্ম সংখ্যা হলে এটো 33 আছে এক কম কৰিবা এক কম কৰিলে কিমান হয় 32 এই 32 ৰ আধা লবা 32 ৰ আধা কিমান 16 লিখিবা সো অযুগ্ম সংখ্যা হলে 0 নিদিবা 5 দিবা 5 দি প্লাস কৰি দিবা সো কিমান হয় 5 3 + 6 9 3 + 1 4 495 as it is 685 একটা অযুগ্ম সংখ্যা দিয়া সো 685 এৰে 15ক পূৰণ কৰিব লাগে গতিকে 685 লিখিবা তে 685 ৰ আধা 685 তকৈ এক কম কৰি 685 তকৈ এক কম কৰিলে কিমান হয় 684 এতিয়া আধা কৰিবা 2 ৰে হৰণ কৰি দিবা সো 2 3 গুণ 6 2 4 গুণ 8 2 2 গুণ 4 342 এতিয়া অযুগ্ম সংখ্যা হলে কি কৰিব লাগিব 5 লগাব লাগিব প্লাস কৰি দিয়া সো 5 5 + 2 7 8 + 4 12 6 + 3 9 হাতৰ একে 10 10275 এইখিনি নোট কৰি লোৱা এনেকুৱা ধৰণৰ মেথছৰ ট্ৰিক পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফ্ৰেণ্ডছৰ সৈতে শেয়াৰ কৰি দিবা থ্যাংক ইউ